গোৱালপাৰা নৱাগত শিমলীটোলা বজাৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱাগত শিমলীটোলা বজাৰত নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰিবলৈ সক্ষম হয়। এখন বলেৰো গাড়ী AS01DG 0783 ড্ৰাগছ বিক্ৰী কৰিবলৈ আহে তেনেতে ৰাইজৰ সন্দেহ জাগে আৰু ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে। পিছত ঘটনা সন্দৰ্ভত ৰাইজে নৱাগত আৰক্ষী তহল চকীত খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজন টিপ্লাই ৰক্তিম জ্যোতি নাথ বুলি জানিব পৰা গৈছে। আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা 1.260 গ্ৰাম নিচাজাতীয় ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। ঘটনাস্থলীত দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ উপস্থিত থাকি কয় যে ধৃত ড্ৰাগছ ব্যৱসায়ীজনক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। দীৰ্ঘদিন ধৰি অঞ্চলটোত একাংশ অসাধু ব্যৱসায়ীৰ মুনাফাৰ বাবে এনে অসামাজিক কাৰ্য গা কৰি উঠাত নৱাগত শিমলীটোলা বজাৰ পৰিচালনা সমিতিৰ সভাপতি শ্বাহজাহান আলীয়ে তৎপৰতাৰে আগভাগ লৈছে আৰু আৰক্ষী প্ৰশাসনক আৰু সষ্টম হ'বলৈ আহ্বান জনাইছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। ডাকচোন মানে এতিয়াৰ পৰা আধা ঘণ্টামান আগত ৰক্তিম জ্যোতি নাথ নামৰ টিপ্লাৰ এটা ল'ৰা এখন বলেৰো গাড়ী লৈ আহে। সেই বলেৰো গাড়ীখন খুব স্পীডে নদীৰ পাৰৰ ৰাস্তাত পূব পিনে গৈ থকা আমাৰ পাব্লিকে দেখা পায়। আমাৰ কিছুমান সচেতন ৰাইজে গাড়ীখন পিছা কৰে। পিছা কৰাৰ পিছত আমাৰ যিখিনি ইয়াৰে মেইন কালপিট গাড়ীৰ পৰা বস্তুখিনি লৈ ড্ৰাগছখিনি লৈ দৌৰি দৌৰি ঝাপাই পলায়। পিছত গাড়ী সহ ৰক্তিম জ্যোতি নাথ নামৰ ল'ৰাটো পাব্লিকে কৰেক্ট কৰি ইয়াতে লৈ আহে। তাৰ লগত পাইছোঁ এটা আমি কণ্টেইনাৰ, এটা বেজিৰ চিৰিঞ্জ, তাৰ গাড়ীত আছে মটৰ বটল, গাঁজা আৰু বিভিন্ন ধৰণৰ অসামাজিক বস্তু বাহিনী আমি পাইছোঁ। আমি আৰক্ষী বিষয়াসকলক জনাইছোঁ। ইতিমধ্যে আহি আমাৰ বাজাৰ কমিটিৰ পৰা আৰক্ষী বিষয়াসকলক আমি সমজাই দিলোঁ। বাকী দুজন পলাই গৈছে। আমি হয়তো লোকেল মানুহখিনি চিন পাওঁ, আমি তৎপৰতাত আছোঁ। আমি নিশ্চয় পাব্লিকে সিহঁতক কৰেক্ট কৰিবলৈ আমি সক্ষম হ'ম না। বজাৰত মাজে মাজে এনেকুৱা ধৰণৰ ড্ৰাগছৰ আজিৰ পৰা 6-7 মাহ ধৰি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নাছিল। কিন্তু 2-এটা পৰিয়ালে কামটো যদিও কৰি আছে। ইতিমধ্যেই আমি বাজাৰ কমিটিৰ তৰফৰ পৰা সকিয়ানি দিছোঁ। আমি প্ৰশাসন বিভাগক অনুৰোধ জনাম সেই পৰিয়াল দুটাক যাতে আমাৰ এই অঞ্চলত যাতে এই নিচাযুক্ত বস্তু বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে মই আহ্বান জনাম। গ্রাম 250 মিলি 60 মিলি